মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ই কক্ষাৰ এই ক্লাছলৈ মই তোমালোকক স্বাগতম জনাইছো। মই তোমালোকৰ গায়ত্ৰী মেম, আৰু আজি আমি কৰিম দশম শ্ৰেণীৰ অধ্যায় 2 অৰ্থাৎ বহুপদৰ পাৰ্ট 7। ইয়াত আমি এটা শিকিম বিভাজন কলন বিধি। আমি যেতিয়া বাস্তৱ সংখ্যা পঢ়িছিলো তেতিয়া কি পঢ়িছিলো? ইউক্লিডৰ বিভাজন কলন বিধি, হয় নে নহয়? ইয়াত আমি পঢ়িম বহুপদৰ বিভাজন কলন বিধি। আহাচোন আৰম্ভ কৰো। কেনেকৈ আমি চাই লওঁ বহুপদৰ বিভাজন কলন বিধি। তোমালোকে আগৰ সৰু থাকোতে পঢ়িছা, এইটো মনত আছেনে? ভাজ্য ইজ ইকুৱেল টু ভাজক পূৰণ ভাগফল যোগ ভাগশেষ। মনত আছেনে? এতিয়া যেতিয়া মই এইটো বহুপদত ল'ম, যদি px gx য'ত gx not equal to 0, দুটা বহুপদ, তেন্তে যাতে কি হ'ব? px equal to কিহেৰে আমি হৰণ কৰিম? not equal to 0 টো কি? gx, gx into qx plus rx, য'ত rx equal to 0 বা rx ৰ মাত্ৰা less than gx ৰ ঠিকে আছে নে? এতিয়া চাবা px gx য'ত gx টো not equal to 0, এইটো px টো কি আহিল? এইটো ভাজ্য, gx ভাজকটো শূন্য হ'ব নোৱাৰে, আনডিফাইন হৈ যাব, হয় নে নহয়? শূন্য আমি একো হৰণ কৰিব নোৱাৰো। qx টো হ'ল তোমাৰ কি? ভাগফল, আৰু এইটো ভাগশেষ কি? তোমাৰ rx। আৰু আমি হৰণটো তেতিয়ালৈকে কৰি থাকিম যেতিয়ালৈকে মই rx টো 0 নাপাওঁ, বা কি হয় rx ৰ মাত্ৰাটো gx ৰ মাত্ৰাতকে কি নহয়? সৰু হৈ নাযায়। এইটো কয় তোমাৰ বহুপদৰ বিভাজন কলন বিধি। এতিয়া আমি অংক কেইটামান কৰো আহা। এইটো চোৱা, x plus 2ৰে 2x square plus 3x plus 1ক হৰণ কৰা। হৰণ কৰিবলৈ দিছে আমাক x plus 2ৰে আমাক কাক হৰণ কৰিবলৈ দিছে? 2x square plus 3x plus 1, 2x square plus 3x plus 1। এইটো ভাজ্য আৰু এইটো ভাজক হৰণ কৰিবলৈ দিছে, তাৰমানে আমি qx পাম আৰু কি পাম? rx পাম। rx শূন্য হ'ব পাৰে, নহ'ব পাৰে। এতিয়া তোমাৰ প্ৰথম কামটো হ'ল xৰ লগত এনেকুৱা এটা সংখ্যা পূৰণ কৰা যিটো ইয়াত আহিব ভাগফলত, যিটো পূৰণ কৰিলে আমি কোনটো পাম? এইটো পাম, 2x square। এতিয়া গতিকে xৰ লগত মই কি পূৰণ কৰিব লাগিব? সহগটোতো ইয়াত 1 আছে, ইয়াত 2 আছে, গতিকে মই ইয়াত 2টো দিবই লাগিব। ইয়াত xৰ ঘাত 1, ইয়াত কি 2, গতিকে মই এটা x দিব লাগিব। এতিয়া দিলে মোৰ ইয়াত তলত কি আহিব? তোমাৰ কি আহিব? 2x square হৈছে। এইটো কৰিলো, লগত 2ৰ লগত এইটো পূৰণ কৰা, কিমান আহিব? 4x। এতিয়া ওপৰৰ পদটোৰ পৰা তলৰটো কি কৰিবা? যেনেকে আমি হৰণত কৰো, বিয়োগ কৰি দিওঁ নে নিদিওঁ? এইটোৰ পৰা এইটো বিয়োগ কৰা, বিয়োগ কৰি এইটো কাটা কাটি গ'ল, এইটো প্লাছ এইটো মাইনাছ হৈ যাব, আৰু এইটো কি আহিব? সদৃশ পদ হয় নে নহয় দুইটা? 3x minus 4x ইকুৱেল টু কিমান আহিব? -x। তাৰমানে এইখিনিত আহিলে তোমাৰ এইটো 0, এইটো আহিব তোমাৰ -x, আৰু এইটো কিমান আহিব? +1। এইটো শূন্য আমাৰ লিখাৰ একো দৰকাৰ নাই, তোমালোকে মনতে কৰিবা গোটেইখিনি বস্তু। হৈছেনে?
এতিয়া চোৱা আমি আৰু হৰণ কৰিব লাগিব নালাগে এতিয়া ইহঁতৰ দুইটাৰে মাত্ৰা কি হৈ আছে সমান সমান হৈ আছে নাই আমি কি আছিলে পাইছিলো কলন বিধিৰ মতে rx টো মাত্ৰাটো gx টো কি হ'ব লাগিব সৰু হ'ব লাগিব বা 0 হ'ব লাগিব যেহেতু সমান হৈ আছে আমি আকৌ কৰিব লাগিব এতিয়া চোৱা ইয়াতো x আছে ইয়াতো x আছে খালি ইয়াত প্লাছত আছে এটোত কি আছে মাইনাস গতিকে মই -1 এ যেতিয়া পূৰণ কৰিম ইয়াত কিমান আহিব -x -2 এতিয়া এটোৰ পৰা এটো বিয়োগ কৰা বিয়োগ কৰিলে এটো কেনসেল গ'ল এটো প্লাস হৈ যাব আৰু এটোৰ পৰা এটো যেতিয়া বিয়োগ কৰিবা এটো চিন কি হৈ যাব প্লাস হৈ যাব না যায় 1 + 2 কিমান আহিব 3 হৈছে তাৰমানে হৰণ কৰি আমি কিমান পালো qx কিমান পালো ভাগফল কিমান পালো 2x - 1 আৰু rx ভাগে কিমান পালো 3 হৈছে বুজি পাইছানে নেক্সট এটা কৰো আহা এটো চোৱা 3x³ + x² + 2x + 5 ক 1 + 2x + x² এ হৰণ কৰা যেতিয়া তোমালোকৰ বহুপদ কিটা পঢ়িবা বহুপদ কিটা সদায় অথহ ক্ৰমত থাকিব লাগিব সিহঁতৰ ঘাত কিটা 3 2 1 0 এনেকে থাকিব লাগিব ডাঙৰৰ পৰা সৰুলে থাকিব লাগিব ইয়াত আছে জানো ইয়াত সৰুৰ পৰা ডাঙৰলে আছে আমি সেই বস্তুটো কি কৰিব লাগিব হৰণ কৰাৰ আগত এৰেঞ্জ কৰি ল'ব লাগিব তাৰ মানে ইয়াত আমাৰ gx = কি হ'ব দিয়া আছে কিমান 1 + 2x + x² কিন্তু আমি এটো ৰিএৰেঞ্জ কৰিব লাগিব এতিয়া আমি এটোৰে এটো কি কৰিম হৰণ কৰিম আহা হৰণ কৰো x² + 2x + 1 ইটো কিমান আছে 3x³ + x² + 2x + 5 3x³ + 2x² + x + 5 + x² + 2x + 5 x² কিমান আহিব + 2x + 5 হৈছে না 3x³ + x² + 2x + 5 3x³ + x² + 2x + 5 এতিয়া চাবা আমাৰ আগৰ অংকটো কৰোঁতে মই শিকাই থৈছো ইয়াৰ লগত এনেকুৱা এটা সংখ্যা পূৰণ কৰিব লাগে যাতে যিটো ইয়াৰ সৈতে কি হ'ব একে হ'ব গতিকে ইয়াত যেহেতু 1 আছে সহগ ইয়াত আমি কি দিম একক কিহেৰে পূৰণ কৰিব লাগিব 3 ৰে পূৰণ কৰিব লাগিব তাৰ পিছত চোৱা ইয়াৰ x ৰ ঘাত কিমান আছে 2 ইয়াত আছে কিমান 3 গতিকে ইয়াত মই কেটা দিব লাগিব 3 বনাবৰ কাৰণে এটা তেতিয়াহ'লে তোমাৰ ইয়াত কি আহি যাব 3x³ হৈছে প্লাস এটোৰ লগত আকৌ এটো পূৰণ কৰা 2x * 3x কিমান আহিব 6x² + 1 * 3x + 3x হৈছে এতিয়া ওপৰটোৰ পৰা তলৰটো বিয়োগ কৰা এটো কেনসেল যাব এটোৰ পৰা এটো বিয়োগ কৰিলে কিমান হ'ব তলৰ চিনটো মাইনাস হৈ যাব না যায় x² - 6x² তাৰ মানে আমি কি পাম -5x² এটোৰ পৰা এটো বিয়োগ কৰিলে 2x - 3x তাৰ মানে -x + 5 এতিয়া দুইটা সমান হৈ আছে গতিকে অকল মই কিহেৰে পূৰণ কৰিম -5 এৰে এতিয়া কিমান আহিব -5x² + 2x * -5 কিমান আহিব -10x - 5 ঠিকে আছে নে -5x² + 2x * -5 -10x আৰু +1 * -5 এতিয়া এটোৰ পৰা এটো বিয়োগ কৰা এটো কেনসেল হ'ল হয়নে এটোত কিমান আহিব এটোৰ পৰা এটো মাইনাস কৰিলে -x -10x কিমান হ'ব -x + 10x তাৰ মানে কিমান পাবা +9x এটোৰ পৰা এটো কৰিলে মাইনাস বিয়োগ কৰিলে এটো প্লাস হৈ যাব প্লাস কিমান পাম 10 পাম তাৰ মানে এতিয়া চোৱা ইহঁতৰ এতিয়া মাত্ৰা কিটা চোৱা সৰু হ'ল নে এটো গতিকে আমাৰ ডিভিজনটো কি হ'ব কিন্তে এই হ'ব ইয়াতে হ'ল এটো কি পালো মই ভাগফল আৰু এটো কিমান এটো কি হ'ব ভাগ শেষ অৰ্থাৎ qx =
এতেকে qx equal to কিমান পালো মই 3x minus 5 আৰু rx equal to কিমান পালো 9x plus 10 হৈছে এইখিনি হল আমাৰ এইটো আনসাৰ এইখিনি মুখে মুখে কৰিবলৈ চাবা কৰা হৈ প্ৰেক্টিচ কৰি থাকিবা মুখে মুখে কৰিব পৰা হৈ যাবা নেক্সট কুৱেশ্যনটোলৈ মুভ কৰো হা উদাহৰণ 8 এইটো চোৱা x minus 1 minus x স্কোৱাৰেৰে 3x স্কোৱাৰ minus x কিউব minus 3x plus 5ক হৰণ কৰা আৰু বিভাজন কলন বিধিটো সত্যাপন কৰা যিটো আমি বিভাজন কলন বিধি পালো সেইটো কি কৰিব লাগিব ইয়াত চেক কৰিবলৈ দিছে মানে ভেৰিফাই কৰিবলৈ দিছে হ'বনে প্ৰথমতে আমাৰ এতিয়া ইয়াত চোৱা ইয়াতে আমাৰ gx কোনটো ভাজক কি দিছে x minus 1 minus x স্কোৱাৰ minus x স্কোৱাৰ মই কি কৈছিলো অধক্ৰমত লিখিব লাগিব নালাগে plus x minus 1 px যিটোক আমি হৰণ কৰিম ভাজ্য কিমান 3x স্কোৱাৰ minus x কিউব minus 3x plus 5 এটোও লিখিব লাগিব ইয়াত x কিউব equal to minus x cube plus 3x square minus 3x plus 5 এতিয়া আমি এটো কি কৰিম হৰণ কৰিম আছিল প্ৰথমটো minus x square plus x minus 1 minus x square plus x minus 1 minus x square plus x minus 1 ঠিকে আছে px minus x cube plus 3x square minus x cube plus 3x square minus 3x plus 5 minus 3x plus 5 আকৌ এবাৰ চাই লওঁ minus x square plus x minus 1 আৰু minus x cube plus 3x square minus 3x plus 5 minus 3x plus 5 ঠিক আছে এতিয়া আমি স্টার্ট কৰো এটো সোয়া চিন কিটা ইয়াত একে আছে সহগ দুইটাৰ একে 1 1 x স্কয়াৰ তোমাৰ ইয়াত কিউব আছে গতিকে মই ইয়াত অকল কি দিলে হ'ল x দিলে হ'ব x তো ইয়াৰ লগত যেতিয়া মই পূৰণ কৰিম মাইনাস কি আহি যাব x কিউব তাৰ মানে minus x square into কি কৰিলো মই x মানে মই কি পালো minus x cube হয় না এই তলৰ এটো minus x cube হৈছে হেতু আমাৰ কৰাৰ পিছত একিটা পূৰণ কৰা x ৰ লগত x plus x square minus 1 into x কি আহিব minus 1 into x কিমান আহিব minus x এটোৰ পৰা এটো বিয়োগ কৰা এটো কেনসেল গ'ল এটোৰ পৰা এটো বিয়োগ কৰিলে কিমান থাকিব 3 2x square এটোৰ পৰা এটো বিয়োগ কৰিলে এটো প্লাস হৈ যাব minus 2x plus 5 এতিয়া চোৱা ইয়াত কেবাৰ যাব ইয়াত আছে 2 plus 2 আৰু ইয়াত আছে আমাৰ কিমান minus 1 দেখিছানে গতিকে মই ইয়াত কি দিব লাগিব minus 2 তেতিয়া হলে minus এ মাইনাস প্লাস কিমান আহি যাব 2x square তাৰ পিছত plus x into minus 2 minus 2x minus 1 into minus 2 plus 2 ঠিক আছে নে minus x square into minus 2 plus 2x square plus x into minus 2 minus 2x আৰু minus 1 into minus 2 plus 2 এটোৰ পৰা এটো মাইনাস বিয়োগ কৰিলে এটো কেনসেল গ'ল এটোৰ পৰা এটো বিয়োগ কৰিলে এটো মাইনাস চিন হৈ যাব এটো মাইনাস হৈ যাব তেতিয়া 5 minus 2 কিমান থাকি যাব 3 থাকিব হৈছে এইটোৱে ইয়াৰ এতিয়া হলে আমি qx কিমান পালো x minus 2 আৰু rx equal to কিমান পালো 3 এতিয়া এই অংকটো আৰু এটা পাৰ্ট আছে চোৱা আৰু বিভাজন কলন বিধিটো সত্যাপন কৰা বিভাজন কলন বিধি px equal to কি আছিল gx into qx plus rx গতিকে আমি এইকেইটা পূৰণ কৰি plus rx কৰিলে equal to px হয় নে নহয় আমি চেক কৰিম আহা চেক কৰো
ইয়াত gx equal to minus x square plus x minus 1, comma qx equal to x minus 2 আৰু rx equal to কিমান 3 হৈছে এতিয়া gx into কি আছিলে qx plus rx minus x square plus x minus 1 into qx কিমান x minus 2 plus rx কিমান 3 তেটোৰ লগত এটো প্ৰথমতে minus x square into কি কৰিম x minus 2 হল plus x into x minus 2 minus 1 into x minus 2 এটো কি বিতৰণ বিধি equal to minus x square into x তাৰমানে কিমান আহিব x cube minus x square into minus 2 minus a minus a plus 2 into x square 2x square হৈছে plus x into x x square x into minus 2 minus 2x minus 1 into x minus 1 এটো plus 1 into 2 2 plus 3 এতিয়া সদৃশ পদ আছে নেকি চোৱা x cube এটাই আছে এনেকৈ আহিলে প্লাস এই দুটা এটোৱে হতে সদৃশ কিমান আহিব 3x স্কয়ার দুইটাৰ আগত যোগচিন এটোৱে সদৃশ মাইনাস কিমান আহিব 3x প্লাস তা সদৃশ 5 এতিয়া চাও আমি এটো px হয় না নহয় minus x cube plus 3x square minus 3x plus 5 minus x cube plus 3x square minus 3x plus 5 এটো হয় না নহয় px equal to px অর্থাৎ px equal to আমি কি পালো gx into qx plus সত্যাপন কৰা হ'ল বুজি পাইছানে ইয়াত আমাক দুটা অংক দিছিল প্ৰথমতে আমি হৰণো কৰিলো আৰু তাৰ পিছত বিভাজন কলন বিধিটো কি কৰিব দিছিল সত্যাপন কৰিবলৈ দিছিল দুইটা কৰিলো নেক্সটলে মুভ কৰো আমি এতিয়া কি দিছে চোৱা 2x to the power 4 minus 3x cube minus 3x square plus 6x minus 2 আটাইবোৰ শূন্য উলিওৱা কেটা শূন্য থাকিব ম্যাক্সিমাম ইয়া মাত্ৰা কিমান 4 গতিকে আমি শূন্য কেটা পাব পাৰো ম্যাক্সিমাম 4টা তাৰে আমাক দুটা শূন্য দিয়া আছে যদি তুমি জানা যে ইয়াৰ দুটা শূন্য √2 আৰু -√2 দুটা শূন্য দিয়া আছে √2 আৰু -√2 দিয়া আছে এতিয়া আমাক দুটা দিয়া আছে আৰু আমি কেটা উলিয়াব লাগে আৰু কেটা উলাই আমি চাও কাৰণ ম্যাক্সিমাম আমাৰ কেটা থাকিব পাৰে 4টা দুটা দিয়া আছে গতিকে আমি দুটা উলাব পাৰে গতিকে এটো চাও আমি এতিয়া চোৱা সমাধান প্ৰশ্ন মতে √2 আৰু -√2 হল প্ৰদত্ত আমাক যেটো মুখত দি থোৱা আছে দুটা শূন্য এতেকে x minus √2 এটো কি আছিল এনেকুৱা যে আছিল এটা x minus alpha x minus beta আছিল নাই হেতুৱে এটো এটো সেকেন্ড ব্র্যাকেট দিলো মাইনাস মাইনাস কিমান √2 হৈছে যা বুজি পাইছা না এটো ইকুৱেল টু কিমান আহিব এটো ইকুৱেল টু প্ৰথমটো আহিব তোমাৰ x minus √2 আৰু পিছৰটো আহিব x plus √2
এইটো a minus b into a plus b ফৰ্মুলা গতিকে কিমান আহিব a স্কোৱাৰ minus b স্কোৱাৰ x স্কোৱাৰ minus 2 হ'ল প্ৰদত্ত বহুপদৰ এটা কি উৎপাদক এতিয়া চোৱা কিবা এটা সংখ্যা বহুপদটো নধৰিলো কিবা এটা সংখ্যাৰ এটা যেতিয়া উৎপাদক থাকে এতিয়া ধৰা মই ললো 36ৰ দুই এটা উৎপাদক তাৰমানে কি 2য়ে 36ক সম্পূৰ্ণৰূপে হৰণ যায় অৰ্থাৎ সম্পূৰ্ণৰূপে হৰণ যোৱা মানে ভাগশেষটো কি থাকিব শূন্য থাকিব গতিকে ইয়াতো যেতিয়া x স্কোৱাৰ মাইনাছ 2 টো আমাক যিটো বহুপদ দি থোৱা আছে আমাৰ এইটো বহুপদ দি থোৱা আছে নাই এই বহুপদটোৰ এটা উৎপাদক গতিকে সি এইটো হৰণ ধুনীয়াকে যাব গতিকে এইটোৱে এতিয়া আমাক কি কৰিম হৰণ কৰিম আহা x স্কোৱাৰ মাইনাছ 2 ৰে বহুপদটোক আমি হৰণ কৰিম এতিয়া x স্কোৱাৰ মাইনাছ 2 আৰু আমাৰ বহুপদটো কি আছে 2x to the power 4 minus 3x cube 2x to the power 4 minus 3x cube minus 3x square plus 6x minus 2 minus 2 2x to the power 4 minus 3x cube 2x to the power 4 minus 3x cube minus 3x square plus 6x minus 2 minus 3x square plus 6x minus 2 ঠিকে আছে এতিয়া আমি কি কৰিম এইটো হৰণ কৰিম মই যেনেকৈ তোমালোকক শিকাই থৈছো আমাৰ প্ৰথম কামটো হ'ল ইয়াৰ লগত এনেকুৱা এটা সংখ্যা পূৰণ কৰা যিটো কৰিলে আমি কোনটো পাম এই প্ৰথম পদটো পাম গতিকে মোৰ ইয়াত সহগ 1 ইয়াত 2 আছে 2 দিলো ইয়াত 4 ঘাত ইয়াত কিমান 2 গতিকে মই লগত ইয়াত কি দিব লাগিব x স্কয়াৰ দিব লাগিব গতিকে মই ইয়াত পাম 2x টু দি পাৱাৰ কিমান পালো 4 এটা মাইনাস 2 লগত এটো পূৰণ কৰা কিমান আহিব মাইনাস কিমান 4x স্কয়াৰ মাইনাস 4x স্কয়াৰ এটো ইয়াতো লিখিব পাৰা তাতো লিখিবা যদি পদটো থাকে তোমালোকৰ বিয়োগটো কৰোতে মনলে এটা মানে সহজকে হ'ব আৰু হেতুৱে ইয়াত লিখিলেও একো ভুল নহয় কিন্তু লিখিব পাৰা এটো তুমি এখিনি ইয়াতো লিখিব পাৰা খালি বিয়োগ কৰোতে আমি কি কৰিম অকল সদৃশ পদ বিলাকে বিয়োগ কৰিম নহয় জানো গতিকে তেতিয়া তোমালোকৰ এটো কৰিব পাৰা আৰু এটো ইয়াতে কৰি থব পাৰা মাইনাস 4x স্কয়াৰ তো তোমালোকৰ নিজৰ কথা কিন্তু মেন্টালি বহুতখিনি মনৰ ভিতৰতে তোমালোকে বহুতখিনি ক্যালকুলেশন কৰিব পাৰিব লাগিব তেতিয়াহে সময়ৰ ভিতৰত কৰিব পাৰিবা এতিয়া পালো আমি -2 * 2x স্কয়াৰ - 4x স্কয়াৰ মই সদৃশ পদকিটা তলত লিখি দিছো নিলিখিলেও একো নাই এতিয়া এটোৰ পাইটো আমি বিয়োগ কৰিম তেতিয়া এটো ক্যান্সেল আউট হ'ব এটো কি থাকি গল -3x কিউ এটোৰ পাইটো বিয়োগ কৰিলো পাইটো প্লাস হৈ গল কি আহিব প্লাস x স্কয়াৰ প্লাস 6x মাইনাস 2 নেক্সট এটা কি আহিব এটা আমাৰ নেক্সট কামটো হল এটোৰ লগত এটো কৰা ইয়াৰ সহগ কি আছে -3 লিলো x স্কয়াৰ আছে ইয়াত কিউব আছে গতিকে মোৰ ইয়াত x এটা লাগিব ইয়াত 3 আছে যেহেতু ইয়াত 2 হে আছে গতিকে মই এটো কি পাই যাম -3x কিউব এটোৰ লগত এটো পূৰণ কৰিলে মাইনাসে মাইনাসে কিমান আহিলে প্লাস আৰু এপিনে কিমান আহিব 6x এটা এটোৰ পৰা এটো বিয়োগ কৰা এইকিটা একে সদৃশ পদ চিন হলনি হৈ গলে কাটাকাটি যাব এটোও যাব লাষ্টত কি থাকিলগে x স্কয়াৰ মাইনাস 2 এতিয়া ইয়াত এটা একে একে আহিছে গতিকে মই 1 এৰ মাল্টিপ্লাই কৰিলে হ'ব x স্কয়াৰ আৰু -2 + 1 -2 মানে এটোৰ পৰা এটো বিয়োগ কৰিলে আলটিমেটলি মোৰ ৰিমাইন্ডাৰ কি থাকিব ভাগশেষ শূন্য থাকিব কাৰণ কিহৰ কাৰণে শূন্য হল কাৰণ ইয়াৰ এটা কি উৎপাদক এটাকে 2x to the power 4 minus 3x cube plus 6x plus 3x square plus 3x square two x to the power 4 minus 3x cube minus 3x square plus 6x minus 2 equal to
x square minus 2 into 2x square minus 3x plus 1. Two x square minus 3x plus 1. এইটো পালো নে? এইটো equal to plus 0 আহিব। 0 মান sorry plus ভাগশেষ আহিব, ভাগশেষটো শূন্য, গতিকে দিয়া নিদিয়াটো meaningless। এতিয়া চোৱা তোমাৰ, এতিয়া আমাৰ এইটোৰ কাৰণে আমি শূন্য দুটা পাই থৈছো, x square minus 2 কাৰণে কি দি থৈছিল আমাৰ কুৱেশ্যনটোতে? √2 আৰু minus √2। কিন্তু আমি বাকীকেইটা ক'ৰ পৰা উলিয়াব লাগিব? এইটোৰ পৰা উলিয়াব লাগিব। কেনেকে উলিয়াম আমি ইয়াৰ উৎপাদক বিশ্লেষণ কৰি, মানে মাজৰ পদটো কি কৰি ভাঙি পেলাই। আহা এইটো কৰো। 2x square plus minus 3x plus 1. 2x square minus 3x plus 1 equal to. এতিয়া 2x square minus 3x plus 1. এইটো আছে 3, 2 লগত এইটো পূৰণ হ'ব, কিমান আহিব? 2। 2 উৎপাদক 1 আৰু 2, আৰু যেতিয়া মই মাইনাছ, আমাক 3 লাগে, 2 যোগ 1 কৰিলে কিমান আহিব? 3 হৈ আছেনে? প্লাছ 1। এইটো ভাঙা, 2x square minus 2x minus x plus 1. কিমান কমন ল'বা ইয়াৰ পৰা? 2x, কিমান থাকি গ'ল? x minus 1. ইয়াৰ পৰা কিমান কমন ল'লা? minus 1, x minus 1 হৈছে? ইকুৱেল টু, এতিয়া আকৌ এইটোৰ পৰা এইটো কমন কি আছে ইহঁতৰ? x minus 1 টো আছে, 2x minus 1। এতেকে 0 পাবলৈ কি হ'ব? x minus 1 equal to 0 হ'ব লাগিব, বা 2x minus 1 equal to কি হ'ব লাগিব? 0 হ'ব লাগিব। তাৰমানে x is equal to 1, আৰু ইয়াৰ পৰা x is equal to কিমান হ'ল? হাফ। কেইটা পালো আমি ইয়াৰ পৰা শূন্য? চব বেলেগ বেলেগ, অল আৰ ডিষ্টিংক্ট। গোটেইকেইটা শূন্য কি বেলেগ। 4টা পালো, ঘাত আছে, তাৰ মাত্ৰা আছিলে বহুপদটোৰ 4। এতেকে প্ৰদত্ত বহুপদৰ শূন্য 4টা হ'ল, কি কি দিয়া আছিল আমাক? প্লাছ √2, মাইনাছ √2, আৰু এতিয়া আমি কি কি উলিয়ালো? 1 আৰু কিমান? আমাৰ প্ৰশ্নটো এইটোৱে আছিলে নে? চাওঁ, আটাইবোৰ শূন্য উলিওৱা যদি তুমি জানা যে ইয়াৰ দুটা শূন্য √2 আৰু মাইনাছ √2। গতিকে আমাৰ আনচাৰ হ'ল, হৈছেনে? বুজি পাইছা নিশ্চয় আজিৰখিনি? আজিলৈ ইমানতে সামৰিছো। ভালদৰে থাকিবা, ভালকে পঢ়িবা, ৰিভাইজ কৰিবা ভালদৰে যিমানখিনি পঢ়াইছো। নেক্সট ক্লাছত আকৌ লগ পাম, তেতিয়ালৈ আহোঁ। ধন্যবাদ।